ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা আৰু এবাৰ স্কুলত অঘটন হৈছে। এই মুহূৰ্তত আমি জনাইছো এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰক যৌন অপকৰ্মৰ অপচেষ্টা চলাইছে এজন শিক্ষকে আৰু বাথৰুমত লৈ গৈছিল বুলি জানিব পৰা গৈছে, প্ৰস্ৰাৱগাৰত লৈ গৈছিল আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যৌন অপকৰ্মৰ অপচেষ্টা চলাইছে বুলি জানিব পৰা গৈছে। মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো। ক'ত এই ঘটনা সংঘটিত হৈছে সেয়া আমি আপোনালোকক জনাম। নতুনকৈ নাম ভৰ্তি কৰা সপ্তম শ্ৰেণীৰ ছাত্ৰক যৌন অপকৰ্মৰ চেষ্টা চলালে এজন শিক্ষকে আৰু গোচৰ ৰুজু কৰাৰ পিছতে এতিয়া পলাতক অৱস্থাত আছে বিদ্যালয়খনৰ যিজন শিক্ষক। এই শিক্ষকজন বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। শিক্ষাৰ মন্দিৰ অপবিত্ৰ কৰাৰ ভয়ংকৰ ঘটনা এতিয়া শেহতীয়াভাৱে পোহৰলৈ আহিছে। ধুবুৰীত এই ঘটনা সংঘটিত হৈছে। আমি জনাইছো ধুবুৰীত এই ঘটনা সংঘটিত হৈছে। ধুবুৰীৰ JM ইংলিছ স্কুলত এতিয়া অঘটন সংঘটিত হৈছে আৰু এইবাৰ এজন হিন্দী শিক্ষকে 13 বছৰীয়া ছাত্ৰৰ লগত অপকৰ্ম কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জাহাংগীৰ আলম নামৰ এজন শিক্ষকে, হিন্দী শিক্ষক তেওঁ, আৰু সেই শিক্ষকে এতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনক মাতি লৈ প্ৰস্ৰাৱগাৰত লৈ গৈ অপকৰ্ম কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰিছে বুলিও জানিব পৰা গৈছে। আমি জনাইছো খবৰ আৰু এই ঘটনা কান্দি কান্দি নিজৰ অভিভাৱকক অৱগত কৰাৰ পিছতে অভিভাৱকে ধুবুৰীৰ সদৰ থানাত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে শিক্ষকজনক বিদ্যালয়ৰ পৰা বৰখাস্ত কৰাৰ পিছতেই বৰ্তমান পলাতক অৱস্থাত আছে নৰপিশাচৰূপী শিক্ষক জাহাংগীৰ আলম আৰু এতিয়া এই শিক্ষকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে ধুবুৰী আৰক্ষীয়ে। ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। আনহাতে ভুক্তভোগী ছাত্ৰজনে এতিয়া মানসিকভাৱে ভাঙি পৰিছে, লগতে বিদ্যালয়লৈ যোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে এইজন ছাত্ৰই আৰু দুৰ্ভাগ্যজনকভাৱে এই ঘটনাৰ পিছতে এতিয়া বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰজনৰ অভিভাৱকে শিক্ষকজনৰ শাস্তিৰ দাবী জনাইছে। আমি আপোনালোকক জনাইছো গাৰ্ডুম হিয়ৰি উঠা ঘটনা সংঘটিত হৈছে স্কুলত অঘটন আৰু এবাৰ নতুনকৈ নাম ভৰ্তি কৰিছিল এইজন সপ্তম শ্ৰেণীৰ ছাত্ৰই আৰু এই ছাত্ৰক এতিয়া যৌন অপকৰ্মৰ চেষ্টা চলাইছে শিক্ষকে। কিমান ভয়াৱহ হ'ব লাগিব, ছাত্ৰ এজনক যৌন অপকৰ্মৰ অপচেষ্টা চলাইছে বুলি জানিব পৰা গৈছে। শিক্ষাৰ মন্দিৰ অপবিত্ৰ কৰাৰ ভয়ংকৰ ঘটনা এতিয়া শেহতীয়াভাৱে পোহৰলৈ আহিছে। ধুবুৰীৰ JM ইংলিছ স্কুলত এই অঘটন সংঘটিত হৈছে আমি জনাইছো আৰু এইবাৰ এজন হিন্দী শিক্ষকে 13 বছৰীয়া ছাত্ৰৰ লগত অপকৰ্ম কৰিছে। জাহাংগীৰ আলম নামৰ হিন্দী শিক্ষকে সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনক মাতি লৈ প্ৰস্ৰাৱগাৰত লৈ গৈ অপকৰ্ম কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰিছে আৰু এই ঘটনা যেতিয়া সংঘটিত হৈছিল তাৰ পিছতে কান্দি কান্দি সেইজন ছাত্ৰৰ অভিভাৱকক জনাইছিল আৰু তাৰ লগে লগে অভিভাৱকে ধুবুৰী সদৰ থানাত গোচৰ ৰুজু কৰিছে। বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে শিক্ষকজনক বিদ্যালয়ৰ পৰা বৰখাস্ত কৰিছে আৰু বৰ্তমান পলাতক অৱস্থাত আছে নৰপিশাচৰূপী শিক্ষক জাহাংগীৰ আলম আৰু এতিয়া এই শিক্ষকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। আনহাতে ভুক্তভোগী ছাত্ৰজনে এতিয়া মানসিকভাৱে ভাঙি পৰিছে, লগতে বিদ্যালয়লৈ যোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে এইজন ছাত্ৰই। দুৰ্ভাগ্যজনকভাৱে এই ঘটনাৰ পিছতে এতিয়া বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰজনৰ অভিভাৱকে শিক্ষকজনৰ শাস্তিৰ দাবী জনাইছে। মন্তব্য আছে আমাৰ হাতত, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। সেইদিনা অহা নাছিলোঁ, মই এটা বেলেগ কামত জড়িত আছিলোঁ ঘৰত। পিছত যেতিয়া মই তাৰ ল'ৰাটোৰ দেউতাক ফোন কৰিলে মোক যে আজি কি স্কুল ছুটি হৈছে, তাৰ নাই এতিয়াতো হোৱা নাই, 2:15 মানত হ'ব ছুটি। কয় যে মোৰ ল'ৰাটো ঘৰলৈ আহিলে আৰু কি। তাৰ মই কওঁ ঠিক আছে মই বাৰু তেনেহ'লে ফোন কৰোঁ অলপ স্কুলত। তো মই স্কুলত ফোন কৰিলোঁ যে স্কুল কি ছুটি হৈছে, কয় নাই এতিয়া হোৱা নাই, কিন্তু তাৰ বোলে গাটো বেয়া হৈছে কৈ কেনে গৈছে। তাৰপিছত আকৌ তাৰপিছত শিক্ষকজনে ফোন কৰিলে মোক যে কয় বাইদেউ মেম আপুনি আহক অলপ। তাৰপিছত মই কি হৈছে, কয় মোৰ নামত বেয়া কথা কৈছে, মই এনেকুৱা নহয়েই, তাৰ গাটো বেয়া হৈছে সেইকাৰণে মোৰ ওপৰত যিটো আছে MD কৈ কেনে গুচি গৈছে। MD কাম কৰি আছিলে ঘৰত এই বেলেগ ৰুমত। তাৰপিছত এতিয়া মোৰ নামত বেয়া কথা, মই ৰ'বা মই গৈ আছোঁ। তাৰপৰা আহি চাওঁ যে সিহঁতে আহি গেটত মানে গেটটা খুলিছে, খোলাৰ পিছত তাক মাৰিছে আৰু কি। মাৰাৰ পিছত শিক্ষকজনক মাৰিছে। মাৰাৰ পিছত সিহঁতে আছে, সিহঁতে চিনাকিও হয় আমাৰ। তাৰপিছত আহি মই সুধিলোঁ আৰু কি যে কি ঘটনা, তাক কৈছে যে এটা মানে এনেকুৱা কথা, তাৰ বোলে কি বোলে পেণ্ট খুলিব কৈছে এনেকৈ কয়। তাৰমানে এইটোতো বেয়া কথা, এইটোতো বহুত বেয়া। আজি পলাইছেই, মাইটেৰ খাই পলাইছে। ঠিক আছে হ'ব। তাৰপৰা MD ছাৰকো সুধিলোঁ মই যে আপুনি ক'ত আছিলে, মইতো স্কুলৰ কাম কৰি আছিলোঁ এই দিৰবৰ মল্লা। তাৰপিছত
মই মাৰামাৰিটো দেখিছোঁ। মইতো এইবিলাক পাৰ্চনেল হ্যাঁ পিছত তাৰপিছত সন্ধিয়াত মাতিলোঁ আমি। তাৰপিছত এই আমাৰ এজন শিক্ষক আছে চিনাকি আৰু কি তোমাৰ মাতি আনিবচোন, ফোনটো তাত চুইচ অফ আছিলে। তাৰপিছত মাতি আনিলে, অনাৰ পিছত সিহঁতে আহিলে অহাৰ পিছত মানে কথাখিনি আমি সুধিলোঁ, ক'লোঁ যে এইটো আপুনি কি কৰে কৰক, তাই দোষ কৰিছে, প্ৰায়চিত্ত পাব লাগিছে। এই শিক্ষকজনে জাহাংগীৰ আলম স্বীকাৰ মানে মাপ চাপ লৈছে, এটা ডাঙৰ ককাইক আহিছে। ঘটনাটো ধৰক জেমি স্কুল যিটো আছে আমাৰ তাতে জেমি ইনষ্টিটিউট, তাতে আমাৰ ল'ৰাটো ভৰ্তি কৰিছিলোঁ। আমি 11 তাৰিখে এডমিশ্যন কৰাইছোঁ। 12 তাৰিখে স্কুলত গৈছে, 13 তাৰিখে মানে ল'ৰাটো যেতিয়া স্কুলত গৈছে সোনকালে ঘৰত আহিছে। তাক কোৱাৰ পিছত এনেকুৱা তাতে খবৰ ল'লোঁ। খবৰ লোৱাৰ পিছত তাতে হিন্দী টিচাৰটো তাতে মানে বাথৰুমত সোমাই তাত বেয়া ব্যৱস্থা কৰিছে, ধৰ্ষণ কৰাৰ চেষ্টা কৰিছে। হিন্দী টিচাৰৰ নাম হ'লে তোমাৰ জাহাংগীৰ আলম। তাৰপিছততো আমি কেছ দিলোঁ, মিটিং চিটিং হ'ল। হোৱাৰ পিছত সিহঁতে ল'ৰাটো পলাই গৈছিল, আহিছিল মাপ চাপ বিচাৰিছে, তাৰ গাৰ্জেনো আহিছিল। অহাৰ পিছত আমি গাৰ্জেনক ক'লোঁ যে এনেকুৱা কথা। গাৰ্জেন কৈছে আপুনি যিটো ভাল কৰে সেইটো কৰক। তাৰপিছত আমি FIR দিছোঁ, কোৰ্টত কেছ দিছোঁ থানা। এতিয়া বৰ্তমান ল'ৰাজন পলায়ন হৈ আছে। স্কুল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? কোনে কৰা নাই, কোনো ধৰণৰ কৰা নাই। ছ'চিয়েল লয় বা আদাৰ্ছ ল'ব পাৰে, হিন্দীও লয়। হয়, আৰু ল'ৰাটোৱে এটা কথাই কৈছে টিচাৰটো যে এইবিলাক কথা উঠাৱাত এটা মান সন্মানৰ বেপাৰ, গোটেই টিচাৰৰে জাত যোৱা এনেকুৱা হয়। তে সি এইটো কথা কৈ ক্ষমা বিচাৰিছে। তাৰপিছত তাৰ দাদাও এইবিলাক কথা শুনি আগতে খং উঠিছে, শুনি